আসাম পুলিচ ABUB সিভিল ডিফেন্স বা হোমগাৰ্ড যিমানবিলাক পোষ্ট আছিলে আপোনালোকে আজি ৰিজাল্ট আহিছে তাৰ লৈ কিনি বৰ্তমান বহুত খাংমিহলি সৃষ্টি হৈ আছে বহুতৰ মনত ধাৰণা বেলেগ বেলেগ ধৰণৰ এতিয়া কেলেনো সবে ভাবিছে যে কাটআপটো ইমান হাই গৈছে মানে অদ্ভুত ধৰণৰ তোমালোকে মানে কাটআপটো আপুনি ভবা ধৰণে নহয় মানে কৈছোঁ যিবিলাকে পাছ কৰিছে প্ৰথম মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন কিন্তু যিবিলাকে ফেইল কৰিছে তাৰ লৈ মানে এটা ভাল খবৰে মই বুলি ক'বলৈ ভাবিম যে ছেকেণ্ড লিষ্টৰ ওপৰত কথা মানে মই ছেকেণ্ড লিষ্টৰ ওপৰত কথা যে ছেকেণ্ড লিষ্টটো আহিব নে নাহে চবেই সুধি আছে একেটা কথা যে দাদা ছেকেণ্ড লিষ্টটো আহিব নে নাহিব এতিয়া কথাটো আহি যায় যে ছেকেণ্ড লিষ্ট আহিব নে নাহে এতিয়া মোৰ ভাৱনা মতে চাওকচোন এটা স্ক্ৰীনশ্বটত মই লগাইছোঁ স্ক্ৰীনশ্বটটো 2023 চনৰ 617টা পোষ্টৰ কথা পোৱা আছে মানে তাত মই দেখা পোৱা মতে 617টা পোষ্টৰ কথা কোৱা আছে কিন্তু বাকী যিবিলাক আছে আকৌ ছেকেণ্ড লিষ্ট অহা সম্ভাৱনাটো আছে নে নাই চান্সটো বহুত মোৰ হিচাপত বহুত বেছি চান্স আছে ইয়াৰ অহা সম্ভাৱনাটো ছেকেণ্ড লিষ্ট বহুত জলদি আপোনালোকে গম পাব যে ছেকেণ্ড লিষ্ট আৰু মোৰ বিশ্বাস আছে আৰু যিবিলাক ল'ৰাই ফেইল কৰিছে তেওঁলোকে ডিমোটিভেট নহ'ব তোমালোকে ৰিয়েল ফাইট কৰিছিলা সেই ওপৰত মোৰ বিশ্বাস আছে আৰু তোমালোকক লৈ কিনি মই আজি মই মুভমেণ্ট চলাম এটা মই আন্দোলন নিচিনা আন্দোলন মই বুলি ক'বলৈ নাই তাত মই আপোনাৰ ভগৱানৰ মানে হিমন্ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰাৰ্থনা কৰিম বা মই কৈছোঁ যে একবাৰ আৰু এবাৰ চান্স যিবিলাক ল'ৰা ছোৱালী নাই অহা বা যদি থাকি গৈছে অভাৰলেপিং হৈ আছে যিবিলাক এটা চোৱা এটা ল'ৰাই ABটো পাইছে UBটো পাইছে চিভিল ডিফেন্সতো পাইছে বা বাকী গোটেই সেইটোতো এটা অভাৰলেপিং টাইপৰ হৈ যাব না পোষ্ট এটাই থাকি যাব সেইকাৰণে যিবিলাক অভাৰলেপিং হৈ আছে সেই পোষ্টবিলাকৰ নাম কাটি কিনি কোনোবা এটা কৰি দিয়ে যাতে AB UB এনেকুৱা ধৰণে যিবিলাক আছে সেইবিলাক চিডিউল কৰি কিনি এটা অভাৰলেপিঙত যিবিলাক ল'ৰা 5টা মানত আছে তেওঁলোকে থাকক মই একো বাধা নাই দিয়া তেওঁলোকে পাক কেলে তেওঁলোকে যোগ্য হয় বুলি পাইছে কিন্তু যিবিলাক ল'ৰা নাই অহা নামবিলাক সেই পোষ্টৰ যিটো তেওঁ পাইছে তাৰ অগঞ্চে 5টাৰ যিটো পোষ্টৰ আপোনালোকে কথা কৈছিলে এটা পোষ্টৰ এগেইনষ্টত যে 5জনক দিম সেইটো কৰি দেখুৱাওক আৰু মোৰ হিচাপত বিশ্বাস আছে যে তোমালোকে ভয় নাখাবা মই তোমালোকৰ লগত থিয় হৈ আছোঁ আৰু মই আজি গধূলিলৈকে তোমালোকৰ লাইভত আহিম 5টা নে 6টাৰ ভিতৰত মই তোমালোকৰ লাইভত থাকিম লাইভত আহি কিনে চবক আমি অসম বা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত নিজৰ মেছেজটো আগবঢ়াম বা প্ৰেৰণা কৰিম আৰু এই মই ইনষ্টাগ্ৰাম টুইটাৰ বা ফেচবুক য'ত মাননীয় মুখ্যমন্ত্ৰীক টেগ কৰিম আৰু তেওঁক জনাইছোঁ মই জনাম আপোনালোকে টেনশ্যন নকৰিব ছেকেণ্ড লিষ্ট আহিব তেতিয়াহ'লে ধন্যবাদ চেনেলটো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান শ্বেয়াৰ হ'ব যিমান বেছি যাব মানুহ ওচৰত ভিডিঅ'টো চাবলৈ সেই তেতিয়াহে মানে এইটো তেওঁলোকে পাবগৈ আৰু শ্বেয়াৰ নকৰিব 100-200 ভিউ হৈ কিনে থাকিবলৈ আপোনালোকে অহাটো সম্ভাৱনাটো নাথাকিব প্লিজ আপোনাৰ ষ্টেটাছত লগাওক শ্বেয়াৰ কৰক চবৰ ওচৰলৈ লৈ যাওক তেতিয়ালৈ ধন্যবাদ।